যিমানখিনি জানে ময়ো সিমানখিনিয়ে জানো, মোক একো বেলেগকেতো জনোৱা নাই। গতিকে যিখিনি হৈ আছে সেইখিনি আপোনালোকে সকলোৱে দেখিছে, ময়ো সিমানখিনিয়ে জানো, তাতকৈ বেছি মই একো নাজানো। যিখিনি সাক্ষ্য মই আগতে SITত দিছিলোঁ সেইখিনি কথাই ক'ব লগা হৈছে, সম্পূৰ্ণ নহ'ল। আৰু এদিন হয়তো মই আহিব লাগিব, তেওঁলোকে ডেটটো হয় কাইলৈ মাতিছে নহয়, কাইলৈ ডেটটো দিয়া নাই এতিয়ালৈকে, তাৰিখটো নেক্সট তাৰিখটো তেওঁলোকে মোক জনাব, সেইমতে মই আহিব লাগিব। মানে তেনেকৈতো একো খবৰ নিদিয়ে, তেওঁলোকে দেখিছেহে, সাক্ষ্য গ্ৰহণ কৰিছে, তাত তেওঁলোকৰ ষ্টেটমেণ্টটো গ্ৰহণ কৰিছে। গতিকে সেইখিনি অহা 13 মাৰ্চত ভাৰ্ডিক্ট হয়তো ওলাব আৰু তাৰ পৰা তেওঁলোকে জনাব। আৰু সেই ডেটটোত আৰু পৰিয়ালৰ মানুহ উপস্থিত থাকিব নাথাকিলেও হ'ব বুলি তেওঁলোকে জনাইছে। গতিকে যোৱা 14 জানুৱাৰী, 3 আৰু 4 ফেব্ৰুৱাৰী তিনিওদিনে আমাৰ পৰিয়ালৰ মানুহ উপস্থিত আছিল। গতিকে এতিয়া ভাৰ্ডিক্টটো যেতিয়া ওলাব সেইখিনিয়ে ক'ব পাৰিম। যিটো অসমীয়া যিখিনি তেওঁলোক আছিলে তাতে, তেওঁলোকে কথাখিনি শুদ্ধকৈ কৈ দিলে কথাটো চাগে ইমান মেৰ পেচ নহ'লেহেঁতেন। সেইকাৰণে কৈছোঁ, সকলোৱে আমাৰ চকুত ইয়তত থকা এই ঘটনাটো তেওঁলোকৰ সন্মুখতে মানে সংঘটিত হৈছে। গতিকে আমাৰ চকুত সকলো দোষী এতিয়া ইয়তখনত থকা সেইখিনি বিচাৰৰ আওতালৈ আহিব। তেওঁলোকে এটা ছাবজুডিচ মেটাৰ এটাত মই তাততো তেনেকৈ কমেণ্ট কৰিব নোৱাৰোঁ। গতিকে এই কথাবোৰৰ যেতিয়া বিসংগতি হৈছে, নিশ্চয় তাত কিবা এটা লুকাই আছে। গতিকে সেই কথাখিনিয়ে উন্মুক্ত হওক বিচাৰৰ প্ৰক্ৰিয়াৰ যোগেদি। আৰু যি প্ৰকৃত দোষীয়ে মানে সদায় মই কৈ আহিছোঁ, উচিত শাস্তি, উচিত মানে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক। আৰু জুবিনৰ নিচিনা এজন ব্যক্তি এনেকুৱা এটা পৰিণামৰ সন্মুখীন হ'ব লগা যেতিয়া হ'ল, সেয়া নিশ্চয় অসুৰে হ'ব, অসুৰৰ দানৱে হ'ব। এই মানুহবোৰ জীয়াই থাকি একো লাভ নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।